আমেৰিকাৰ হয়তো কৰবাত দুৰ্বল বুলি ভাবিছিল নেকি ইৰানক কিন্তু হয়তো কথাবোৰ তেনেকুৱা নহয় হেহুটিয়াকৈ এনেকুৱা এটা ৰিপৰ্ট ওলাইছে আৰু এই ৰিপৰ্টটো আমেৰিকাৰে আগশাৰীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে তেওঁলোকে বাতৰি ইয়াৰ শিৰোনাম কৰি তেওঁলোকে বাতৰি কৰিছে যে আমেৰিকাৰ হয়তো কোৱাতকৈ বা আমেৰিকাই প্ৰকাশ কৰাতকৈ ইৰানে হয়তো ইতিমধ্যে বহু ক্ষয়ক্ষতি কৰি পেলাইছে আমেৰিকা আৰু যিখিনি এতিয়া আমেৰিকাৰ যদি সেই ক্ষয়ক্ষতিখিনি ঠিকঠাক কৰিবলৈ হয় কোটি কোটি কেইবাশ কোটি টকাৰ আমেৰিকাই খৰচ কৰিব লাগিব অৰ্থাৎ ডলাৰৰ পিছত ডলাৰ আসলতে আমেৰিকাই খৰচ কৰিব লাগিব এতিয়া কেনেকুৱা ক্ষতি কৰিলে বা কোটি বৃহৎ ক্ষতি সাধন কৰিছে ইৰানে এই মুহূৰ্তত আপোনালোকক স্বাগতম জনাইছো আৰু এটা বিশেষ ৰিপৰ্ট যেটো এটা এক টিভি এক প্ৰতিষ্ঠানে তেওঁলোকে আসলতে খবৰটো ক্যাৰি কৰিলে প্ৰথমে তেওঁলোকে এটা ৰিপৰ্টৰ আধাৰত এই খবৰটো তেওঁলোকে শিৰোনাম দিছে আৰু এই যেটো ৰিপৰ্ট এই ৰিপৰ্টত কোৱা হৈছে যে আমেৰিকাই যিখিনি প্ৰকাশ কৰিছে তাতকৈ কেইবা গুণে বেছি আমেৰিকাৰ ক্ষতি হৈছে তাতকৈ কেইবা গুণে বেছি ইৰানে আমেৰিকাৰ ক্ষতি কৰিছে অৰ্থাৎ এই যুদ্ধখন আৰম্ভ হৈছিল 28 ফেব্ৰুৱাৰীৰ পৰা আৰু প্ৰথম দিনটোতে আমি দেখিছিলো যে সৰ্বশক্তি প্ৰয়োগ কৰি আমেৰিকা আৰু ইজৰাইলে মিলি ইৰানত আক্ৰমণ কৰিলে ইৰানৰ বিভিন্ন ঠাই হাজাৰ হাজাৰ সাইট এতিয়ালৈকে কিয়নো দ্বিতীয়লানি আলোচনা এতিয়ালৈকে নহল কি হবগৈ আগন্তুক সময়ছোৱাত হৰমুজ প্ৰণালীত এফালে আমেৰিকাৰ নেভেল ব্লকেট বা নৌ অৱৰোধ আৰু আনহাতে হৰমুজ প্ৰণালীত আমি দেখিছো ইৰানৰো এটা নিজৰ স্থিতি মুঠৰ ওপৰত এই ধৰণৰ এটা অৱস্থা এটা অব্যাহত আছে আৰু সমান্তৰালকৈ তাৰ মাজতে ইৰানে কিছু ফেজ ওয়াইজ আলোচনা বা তেনেকুৱা দিশৰে কিছু কথা বতৰা কৰিবলৈ ৰাজি তেনেকুৱা ধৰণৰ ইংগিত দিছে কিন্তু আমেৰিকাও একো কোৱা নাই ক'বলৈ গ'লে ইৰানেও একো কোৱা নাই কিন্তু যি নহয় এয়া বৰ্তমানৰ পৰিস্থিতি কিন্তু প্ৰথম দিনটোতে যেতিয়া আমি দেখিছিলো যে ইৰানৰ বিভিন্ন ঠাইত আমেৰিকা আৰু ইজৰাইলে মিলি আক্ৰমণ কৰিছে আৰু তাৰ পিছ মুহূৰ্ততে এইবাৰ পূৰ্বৰ দৰে নহয় এইবাৰ ইৰান বেটাৰ প্ৰিপেয়াৰ্ড আছিল এইবাৰ ইৰানৰ হাতত হয়তো তেওঁলোকৰ কিছু পৰিকল্পনা তেওঁলোকৰ কিছু প্ল্যানিং হয়তো মজুত আছিল আৰু যাৰ বাবে ইৰানে ইতিমধ্যে উভতি ধৰিলে আৰু খুব কম সময়ৰ ভিতৰতে ইৰানে ষ্ট্ৰাইক ব্যাক কৰিছিল আৰু কেইবাটা ৱেভত ইৰানে আক্ৰমণ কৰিছিল আৰু 7খনকৈ দেশক সামৰি লৈছিল এই যেটো গালফ অঞ্চলৰ যিকেখন গালফ দেশ 7খনকৈ দেশক আমি দেখিছিলো বাহৰেইন আমি দেখিছিলো UAE সৌদি আৰব কাটাৰ কোনো হাৰি যোৱা নাছিলে সমান্তৰালকৈ কৰবাত দেখিছিলো যে খবৰ আহিছিল সুবুৰীয়া ইৰাকতো হৈছে তুৰস্ক পৰ্যন্ত আক্ৰমণ হৈছে মুঠৰ ওপৰত এই গুটেই বৃহত্তৰ যেটো অঞ্চল মধ্যপ্ৰাচ্যৰ আমেৰিকাই যত আমেৰিকাৰ বন্ধু দেশ বহুকেইখন আছে আৰু এই দেশ কেইখনত আমেৰিকাৰ বন্ধু দেশ বুলিয়ে নহয় আমেৰিকাৰ ভাল সম্পৰ্ক আৰু আমেৰিকাৰ বেছবোৰো আছে সেই বেছবোৰক টাৰ্গেট কৰি লৈছিল যেহেতু আমেৰিকাৰ সেন্ট্ৰেল কমান্ড হেগুতে অংশটো সেন্ট্ৰেল কমান্ডে চাই সেন্টকমৰ অধীনত থকা এই যিবোৰ ঘাটি এই যিবোৰ বেছ ইয়াত বৃহৎ নৌসেনাৰ বেছ আছে আমেৰিকাৰ বৃহৎ তাত আসলতে জাহাজ ৰাখিব পৰা আমেৰিকাৰ স্থলৰ সেনা থাকিব পৰা ডাঙৰ ডাঙৰ তেনেকুৱা মাৰ্কিন মিলিটাৰী ঘাটি সামৰিক ঘাটিবোৰ আছে আৰু সেই বেছবোৰত বাৰুকৈ ক্ষয়ক্ষতি কৰি পেলালে ইৰানে পিছ মুহূৰ্ততে অৰ্থাৎ 28 ফেব্ৰুৱাৰীত এই যুদ্ধখন হেহুটিয়াকৈ আৰম্ভ হৈছিল পূৰ্বৰ 12 দিনীয়া যুদ্ধখনৰ কথা যদি আমি বাদু দিওঁ যেতিয়াও ইৰানে উভতি ধৰিছিল কিন্তু এইবাৰ চৰ্চাটো এনেকৈ হৈছে যে কৰবাত হসাকৈ আমেৰিকাই দুৰ্বল বুলি ভাবিছিল নেকি ইৰানক দুৰ্বল বুলি ভাবি আমেৰিকা হয়তো কৰবাত এনেকৈ ভাবিছিল নেকি যে প্ৰথম আক্ৰমণ কেইটাতে ইৰান সম্পূৰ্ণৰূপে ভাঙি পৰিব ইৰানৰ ৰিজিম বা যেটো শাসন ব্যৱস্থা উপৰি যাব ইৰানত সম্পূৰ্ণৰূপে ইৰান আমেৰিকাৰ মতে চলিবলৈ বাধ্য হ'ব কিন্তু হয়তো কথাখিনি তেনেকুৱা নহল আৰু ৰিপৰ্টত কি আছে সবিস্তাৰে আপোনালোকক জনাম ইৰানৰ যিবোৰ ষ্ট্ৰাইক হৈছিল ইৰানৰ যিবোৰ প্ৰত্যাক্ৰমণ হৈছিল তাত কোৱা হৈছে যে ইউএছৰ বেছপুৰত ইউএছএ যিমানখিনি কৈছে এই ৰিপৰ্টটোৰ আধাৰত কোৱা হৈছে আৰু এই ৰিপৰ্টটো তৈয়াৰ কৰিছিলে আসলতে কিছু তেনেকুৱা তেওঁলোকৰ নেতা বা তেওঁলোকৰ জনপ্ৰতিনিধি ইত্যাদিৰ পৰা কিছু ভাষ্য লৈ যেহেতু পেন্টাগন অৰ্থাৎ তেওঁলোকৰ যেটো প্ৰতিৰক্ষা আমেৰিকাৰ বিভাগ পেন্টাগনে যি ডিফেন্স বাজেট এডিশনাল বাজেট তেওঁলোকে বিচাৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এইবোৰ কথা লাহে লাহে চৰ্চাত হৈছে ট্ৰান্সপাৰেন্সি কিমান আমেৰিকাই দেখুৱাইছে আমেৰিকাতে হেয়া প্ৰশ্ন উত্থাপন হৈছে সকলো খোলাখুলিকে কোৱা হৈছে নে ড্যামেজ কিমান হল ক্ষয়ক্ষতি আমেৰিকাৰ কিমান হৈছে এই ধৰণৰ প্ৰশ্নবোৰ এতিয়া বুবু বাবাকৈ আৰম্ভ হৈছে আমেৰিকাৰ ভিতৰতে এই ৰিপৰ্টটোৱে দাবী কৰা অনুসৰি আৰু এই ৰিপৰ্টটোতে কোৱা হৈছে বিশেষকৈ ইৰানে যিবোৰ ষ্ট্ৰাইক ব্যাক কৰিছিল ইৰানে যিবোৰ প্ৰত্যাক্ৰমণ কৰিছিল মধ্যপ্ৰাচ্যৰ বহুকেইখন দেশত তাত ঘাইকৈ টাৰ্গেট কৰি লৈছিল আমেৰিকাৰ মিলিটাৰী বেছবোৰ আমেৰিকাৰ মিলিটাৰী বেছত
মিসাইলেৰে আক্ৰমণ কৰিছিলে ড্ৰোনেৰে আক্ৰমণ কৰিছিলে শ শ হাজাৰ হাজাৰ ড্ৰোন শ শ মিসাইলেৰে অৰ্থাৎ ক'বলৈ গ'লে আজিৰ তাৰিখত মিসাইলো হাজাৰৰ সংখ্যাত ড্ৰোনো কেইবা হাজাৰৰ সংখ্যাত এই 7খন মান গাল্ফ দেশক সামৰি ইৰাণে প্ৰত্যাক্ৰমণ কৰিছিল আৰু তাতে ইৰাণে প্ৰত্যাক্ৰমণ কৰিছিল য'ত আমেৰিকাৰ বেছ আছিল আমেৰিকাৰ য'ত খাতি আছিল এই দেশকেইখনত আৰু তাত দেখা গৈছে যে আমেৰিকান যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ বিশেষকৈ ৰেডাৰ সিস্টেম আটাইতকৈ ক্ষতি হৈছে সেই ৰেডাৰ সিস্টেমত আনকি 2-4টা এনেকুৱা ইনষ্টেন্সো আছে যে আমেৰিকাৰ যিবোৰ ডিফেন্স সিস্টেম অৰ্থাৎ এয়াৰ ডিফেন্স সিস্টেম সেয়া কাম কৰা নাছিলে আৰু সেই এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণৰূপে ভেদ কৰি ইৰাণৰ যি মিসাইল বা ইৰাণৰ কোনোবা এটা ইনষ্টেন্সত কোৱা হয় যে ইৰাণৰ এখন F5 উৰাজাহাজ যুদ্ধ জাহাজ এখন ফাইটাৰ জেট এখনেও সেই এয়াৰ স্পেচ ইনভেড কৰিবলৈ সক্ষম হৈছিলে মুঠৰ ওপৰত একেবাৰে বটম লাইন হৈছে যে মিলিটাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ আমেৰিকাই প্ৰকাশ কৰাতকৈ কেইবা গুণে বেছি যদিবা আমেৰিকা পাব্লিকলি কোৱা নাই বা পাব্লিকৰ এৰিনাত এই বিষয়বোৰ নাই কিন্তু এনেকৈ ক্ষতি কৰিছে ইৰাণৰ এই ৰিপৰ্টত কোৱা হৈছে আমেৰিকান যিবোৰ বেছ আছে আৰু যিখিনি ইকুইপমেন্ট আছে অৰ্থাৎ আমেৰিকাৰ বেছ থাকিলে নহব বেছত থাকিব কিছু ইকুইপমেন্ট সেই ইকুইপমেন্টবোৰত টাৰ্গেট কৰা হৈছিলে আৰু ইকুইপমেন্টবোৰ যদি রানওয়ে ধৰক রানওয়ে বা সেনা থাকিব পৰা ডাঙৰ ডাঙৰ তেওঁলোকৰ ডিফেন্স সিস্টেম এয়াৰ ডিফেন্স সিস্টেম বা তেওঁলোকৰ এয়াৰ ডিফেন্স অৰ্থাৎ জোৰ ৰেডাৰে এটা থ্ৰেট আকাশমাৰ্গত ধৰা পৰাৰ লগালগ ৰেডাৰে এক্টিভেট কৰে আৰু তাৰ পিছতে ইন্টাৰসেপ্টৰ মিসাইলে গৈ আকাশমাৰ্গতে সেই থ্ৰেটটো ধ্বংস কৰি দিয়ে তেনেকুৱা যিখিনি সিস্টেম সেই সিস্টেমবোৰ বাছি ইৰাণে ধ্বংস কৰিছে অৰ্থাৎ ইৰাণৰ হয়তো এবাৰ পৰিকল্পনা আছিল যে কোড টাৰ্গেট কৰিব যদি আমেৰিকা আক্ৰমণ কৰে টাৰ্গেট কোড কৰিব ষ্ট্ৰাইক ব্যাক কৰিব আৰু সেইখিনিয়ে দেখা গৈছে আৰু এইখিনি এতিয়া মেৰামতি কৰিবলৈ গলে বিলিয়নৰ ঘৰত ডলাৰ আমেৰিকা খৰচ কৰিব লাগিব অৰ্থাৎ ধন আসলতে খৰচ কৰিবলৈ গলে হিসাব নোহোৱাকৈ এতিয়া ধন খৰচ কৰিবলৈ বাধ্য হ'ব এনবিসি আসলতে তিনিগৰাকী ইউএছ বিষয়াৰ তেওঁলোকে কিছু ভাষ্য গ্ৰহণ কৰি তেওঁলোকে এই বাতৰিটো কৰিছে এটা ৰিপৰ্টৰ আধাৰত তেওঁলোকে এই বাতৰিটো কৰিছে শিৰোনাম দিছে ইৰাণৰ যিবোৰ ষ্ট্ৰাইক মাল্টিপল অৰ্থাৎ কেইবাটাও ফেচিলিটিত খুব বেয়াকৈ আঘাত আনিছে আৰু এই যিখিনি ক্ষতিগ্ৰস্ত হোৱা যিবোৰ ঠাই ইয়াৰ ভিতৰত ওয়্যাৰ হাউচবোৰ আছে য'ত ওয়্যাৰ হাউচত খুব গুৰুত্বপূৰ্ণ বস্তু তাত ৰখা আছিলে লগতে কমাণ্ড চেণ্টাৰবোৰ য'ৰ পৰা গোটেই পৰিচালনা হয় কমাণ্ড চেণ্টাৰ এয়াৰক্ৰাফ্ট হেংগাৰ এতিয়া আমেৰিকা বহু বিমান উৰুৱাইছে ইৰাণক আক্ৰমণ কৰিবলৈ ষ্ট্ৰাইক কৰিবলৈ এয়াৰ ষ্ট্ৰাইক কৰিবলৈ কেইবা বুলি ক'বলৈ গ'লে কেইবা আমেৰিকাৰ ফাইটাৰ জেট সাজু হৈ আছিলে আৰু বহু ফাইটাৰ জেট ব্যৱহাৰ কৰা হৈছিলে সেই ফাইটাৰ জেট ৰখা হেংগাৰবোৰ টাৰ্গেট কৰিছিলে আৰু সমান্তৰালকৈ ৰানওয়ে আঘাত কৰা মানে ফাইটাৰ জেট উৰিবলৈ সক্ষম হোৱাৰ পূৰ্বে সেই ৰানওয়ে মেৰামতি কৰিব লাগিব সেই ধৰণে আমেৰিকাৰ ক্ষতি কৰিছে সমান্তৰালকৈ ৰেডাৰ সিস্টেমৰ কথা ক'লোৱে স্যাটেলাইট কমিউনিকেশনৰ ক্ষেত্ৰতো হেবোৰ টাৰ্গেট কৰিছে গোটেই স্যাটেলাইট কমিউনিকেশনৰ আন্তঃগাঁথনি টাৰ্গেট কৰিছে আৰু লগতে মিলিটাৰী এয়াৰক্ৰাফ্টটো ইৰাণে টাৰ্গেট কৰিছে বুলি দাবী কৰা হৈছে হেতু ইৰাণেও দাবী কৰে যে মিলিটাৰী এয়াৰক্ৰাফ্ট আমেৰিকাৰ টাৰ্গেট কৰিছে আৰু ইয়াৰ উপৰিও কোৱা হৈছে যে আমেৰিকাৰ এই যেটো আক্ৰমণ তাৰ প্ৰত্যাক্ৰমণ হিচাপে ইৰাণে এই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দিছিলে যে কেনেকৈ আমেৰিকাৰ যেটো ইউএছৰ মিসাইল ডিফেন্স সিস্টেম অৰ্থাৎ ইৰাণে যাতে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে তাৰ জৰিয়তে কেনেকৈ আমেৰিকা এটা সুৰক্ষা কবচ এটা বনাই ৰাখে মিসাইলেৰে ইন্টাৰসেপ্টৰ বেটাৰিজ থাকে এক্টিভেট হয় আৰু ইন্টাৰসেপ্টৰ মিসাইলে গৈ অৰ্থাৎ আয়ন ডোম বা এটা এয়াৰ ডিফেন্স সিস্টেম এটা সেই বিষয়টো কেনেকৈ প্ৰথমে ধুলিসাত কৰি দিব কেনেকৈ নস্তাত কৰিব হেতু আছিল এবাৰ ইৰাণৰ টাৰ্গেট আৰু কৰবাত তেনেকুৱা হাই ভ্যালু ৰেডাৰ ইনষ্টলেচন টাৰ্গেট কৰিবলৈ ইৰাণে সক্ষম হৈছে বুলি কোৱা হৈছে ইমানবোৰ আৰু ইউএছৰ খুব তেওঁলোকৰ এডভান্সড এই যিখিনি ইকুইপমেন্ট সিস্টেম এই এডভান্স ইকুইপমেন্ট সিস্টেম খিনি ক'বলৈ গ'লে খুব বেয়াকৈ ক্ষতি কৰাটোৱে আমেৰিকাৰ কাৰণে কিন্তু এটা তেওঁলোকৰ কাৰণে এটা সেটব্যাক যেন হৈ পৰিছে মধ্যপ্ৰাচ্যত যিমানেই শক্তিশালী ৰূপত আমেৰিকা শক্তিশালী দেশ আমেৰিকাৰ হাতত ৰিসোৰ্স বহুত আছে কিন্তু কৰবাত নহয় কৰবাত তেওঁলোককো এটা যেন জুকাৰণি সৃষ্টি কৰিবলৈ সক্ষম হ'ল এবাৰ ইৰাণে এই ৰিপৰ্টটো মতে এই ৰিপৰ্টত পুনৰবাৰ কওঁ যে দাবী কৰা হৈছে যিখিনি বিষয়ববীয়া এই বিষয়ববীয়া সকলৰ কিছু ইন্টাৰভিউ লৈ বিষয়টো এই ৰিপৰ্টটো প্ৰস্তুত কৰা হৈছিল আৰু তাত কোৱা হৈছে যে আমেৰিকাৰ যি এয়াৰ ডিফেন্স সিস্টেম অনায়াসে প্ৰৱেশ কৰি গৈছিল বহুকেইটা ইনষ্টেন্সত ইৰাণৰ ড্ৰোন ইত্যাদি আৰু সেই F5 এয়াৰক্ৰাফ্টখনৰ কথা কৈছো F5 এয়াৰক্ৰাফ্টেও গৈ এটাক কৰিবলৈ সেই বেছবোৰত সক্ষম হৈছিল
ইউএছৰ যেটো প্ৰতিৰক্ষা বিভাগ তেওঁলোকে এতিয়া অৱশ্যে তেওঁলোকে সম্পূৰ্ণকৈ ডিটেইলছখিনি তেওঁলোকে কিমানজনৰ মৃত্যু ঘটিছে বা কিমানজন সেনাবাহিনীৰ লোক আঘাতপ্ৰাপ্ত হৈছে তেনেকুৱা কিছু ডিটেইলছ তেওঁলোকে দিছে কিন্তু ইউএছ চেন্ট্ৰেল কমাণ্ড বা ইউএছ চেণ্টকম যিখিনি এই গোটেই মধ্যপ্ৰাচ্যত তেওঁলোকে নিৰাপত্তা বা সেই গোটেই সঞ্চালনাৰ দায়িত্বত ইউএছ চেণ্টকম সেই চেণ্টকমে যদিও বা তেওঁলোকে দেখুৱাইছে যে তেওঁলোক খুব শক্তিশালী ৰূপত আছে আৰু তেওঁলোক যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে কিন্তু দেখা গৈছে যে তেওঁলোকেও সম্পূৰ্ণৰূপে তেওঁলোকেও প্ৰকাশ কৰা নাই গোটেই কথাখিনি আৰু এই ধৰণৰ ক্লাৰিটি নোহোৱা এই ধৰণৰ গোটেই এখন ঢলিকলি হৈ থকা ছবিক লৈ কোৱা হৈছে চৰ্চা আৰম্ভ হৈ গৈছে ইতিমধ্যে আমেৰিকাত আৰু এই যিখিনি ৰিপেয়াৰিঙৰ পুনৰ নিৰ্মাণৰ যিখিনি ব্যয় সেইখিনি এতিয়া কেইবা বিলিয়ন ডলাৰ ঘৰ চুইছে গৈ অৰ্থাৎ কৰবাত নহয় কৰবাত আমেৰিকাৰ এটা বৃহৎ ক্ষতি হৈছে সেই ক্ষতিটোৱে আমেৰিকাৰ সামগ্ৰিক ৰূপে কিমান প্ৰভাৱ পেলাব সেইটো ক'বলৈ নোৱাৰি আমেৰিকাৰ ডিফেন্স বাজেট খুব বৃহৎ হেয়া ক'ব নোৱাৰিলেও কিন্তু কৰবাত নহয় কৰবাত ইৰাণ খুব এটা নিজে এটা জটিল সন্দিক্ষণ কিন্তু ইৰাণে কৰবাত নহয় কৰবাত এটা বৃহৎ প্ৰত্যাহ্বান আমেৰিকাক যে দিছিল এনেকুৱা ধৰণৰ ৰিপৰ্ট বা এনেকুৱা ধৰণৰ কথা বতৰাবোৰ যিবোৰ চৰ্চা হৈছে সেয়া কিন্তু পোহৰলৈ আনিছে এতিয়া সামগ্ৰিক ৰূপে কোৱা হৈছিলে যে চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজে কৈছে যে এই যিখিনি অস্ত্ৰ-শস্ত্ৰৰ কিমান ব্যয় হ'ল প্ৰথমটো সপ্তাহতে কোৱা হৈছে যে প্ৰায় 12 বিলিয়ন মাৰ্কিন ডলাৰ প্ৰথম 6টা দিনৰ যুদ্ধতে আমেৰিকাই ব্যয় কৰিবলগীয়া হৈছিলে 12 বিলিয়ন মাৰ্কিন ডলাৰ আৰু সমান্তৰালকৈ পেণ্টাগনে এতিয়া তেনেকৈ প্ৰায় 11.3 বিলিয়ন মাৰ্কিন ডলাৰৰ কথা কৈছে আৰু তেনেকৈ চাবলৈ গ'লে প্ৰায় 2 বিলিয়ন মাৰ্কিন ডলাৰকৈ প্ৰত্যেক দিনে তেওঁলোকৰ খৰচ হৈছে আৰু সমান্তৰালকৈ ডিফেন্স বাজেটটো বহু গুণে বৃদ্ধি কৰিবলৈ বিচাৰিছে এডিশনাল বাজেট পেণ্টাগনে বিচৰাৰ কথাও চৰ্চালৈ আহিছে আৰু সেই একে ধৰণৰ ইয়াৰ পূৰ্বেও বহু তেনেকুৱা খবৰ বাতৰি ওলাইছিল য'ত দেখা গৈছে যে ইৰাণৰ যিবোৰ আক্ৰমণ তাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই ক্ষতিৰ সন্মুখীন হৈছে আৰু এই ধৰণৰ ৰিপৰ্ট পুনৰবাৰ এটা ওলাইছে যেটো আমি জনালো আপোনালোকক আপুনি কি ভাবে সন্দৰ্ভত বা এই যুদ্ধখন এতিয়া এই যেটো পৰ্যায়ত আছে যে যুদ্ধ সম্পূৰ্ণৰূপে হৈ থকা নাই কিন্তু সামগ্ৰিক ৰূপে খুব টেন্স এটা পৰিৱেশ যিকোনো মুহূৰ্তত জটিল হৈ উঠিব পাৰে সমান্তৰালকৈ হৰমুজ প্ৰণালী বন্ধ হৈ যোৱাৰ লগে বিশ্বতে ইন্ধনৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰশ্নবোধক আহি পৰিছে অনিশ্চয়তা আহি পৰিছে কোনো বাছি যোৱা নাই আমি ভাৰতবৰ্ষ বাছি যোৱা নাই হাৰি যাব পৰা নাই এনেকুৱা এখন ডাঙৰ যুদ্ধ হৈ থাকিলে তাকো এনাৰ্জি ৰুট ইয়াত প্ৰভাৱিত হ'লে এই ধৰণে গোটেই বিশ্ব প্ৰভাৱিত হ'ব কুপ্ৰভাৱ পৰিব আৰু হেতু পৰিছে এতিয়া যুদ্ধ যদি আৰু দীঘলীয়া হৈ থাকে এই কিন্তু প্ৰভাৱ আৰু বহু দীৰ্ঘদিনীয়া হ'ব শেয়াৰ বজাৰত আমি দেখিছো ইয়াৰ প্ৰভাৱ পৰিছে সামগ্ৰিক ৰূপে এটা ডিসব্যালেন্স এটা হৈছে এটা দেখা যাওক যে পৰৱৰ্তী এই আলোচনাটো নহল ইছলামাবাদত ইয়াৰ পিছত ইছলাম আৰু পাকিস্তানেও যদিওবা কৈছে যে আমি মধ্যস্থতা কৰিম কিন্তু সেয়া আচলতে কৰিবলৈ সক্ষম হোৱা নাই তাৰ মাজতে ইৰাণৰ প্ৰতিনিধি মস্কোলৈ গৈছে এই যুদ্ধখন কেতিয়া অন্ত পৰিব এটা সকলোৰে মনত এটা আশা যে যুদ্ধ সোনকালে অন্ত পৰিব লাগে কিন্তু কি ক'ব আমেৰিকা এবাৰ কি ক'ব ইৰাণে তালৈ হয়তো আমি অপেক্ষা কৰিব লাগিব ইৰাণে কিছু তিনিটা ষ্টেজৰ কিছু পৰিকল্পনা এটা তৈয়াৰ কৰিছে কিন্তু আমেৰিকা সেয়া মানিবনে কিয়নো ইৰাণে নিউক্লিয়াৰ যেটো মূল কথা নিউক্লিয়াৰ এনৰিচমেন্ট বন্ধ কৰিব লাগিব সেই বিষয়টোক লৈ কিন্তু ইৰাণে পিছতহে থৈছে অৰ্থাৎ এই যে তিনিটা পৰ্যায়ৰ একেবাৰে শেষৰ পৰ্যায়টোতে এই বিষয়ত কিছু এটা কথা পতাৰ তেনেকুৱা এটা ইংগিত দিছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণে আচলতে নিজৰ নিউক্লিয়াৰ এনৰিচমেন্ট বন্ধ কৰিবলৈ নিবিচাৰে ইউৰেনিয়াম এনৰিচমেন্ট বন্ধ কৰিবলৈ একেবাৰে নিবিচাৰে আৰু আমেৰিকা সেইটো পইণ্টতে লাগি আছে আৰু তাৰ বাবে আলোচনাত বহিও প্ৰথমলানি আলোচনা বিফল হৈছিল আৰু এতিয়া আগন্তুক সময়ছোৱাত আলোচনাই কেনেকুৱা ফল আনিব সেই অনিশ্চয়তাৰ ডাৱৰ কিন্তু এতিয়া আঁতৰা নাই বিদালম ইয়াৰে সৈতে নমস্কাৰ।